এটা সমীক্ষা ওলাইছে আপোনালোকে দেখিছে নাই জানো এইকেইদিন একেবাৰে ৰিসেন্টলি এটা ওলোৱা সমীক্ষাত কৈছে যে ভাৰতবৰ্ষ গৰু মাংস সাপ্লাইত পৃথিৱীৰ ভিতৰতে দ্বিতীয় আটাইতকৈ বেছি সাপ্লাই কৰা এখন ৰাজ্য এই লিখা আছে ইণ্ডিয়া বিকামছ সেকেন্ড লাৰ্জেষ্ট বিফ এক্সপোৰ্টাৰ 3.8 বিলিয়ন এটো মই তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ সংস্থা যে তেওঁলোক তলৰ মানুহ মানে নিজ মানুহ বুলি কৈছে তেতিয়া আমি কৈছো যে যদি আজি যিসকল সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যায় তেতিয়াহলে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে সংবাদমেল দিলে সাংবাদিকসকলক মাতিব নোৱাৰিব মালিককে মাতিব লাগিব হয় নহয় বাৰু তেওঁ মালিকৰ লগত কথা পাতিম বুলি যেহেতু কৈছে মালিককে মাতক তেওঁ সংবাদমেল ল'বৰ কাৰণে গতিকে এই যে গোটেই কথা বতৰাবোৰ ইস্যু এটা ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে যেতিয়া বিষয়বোৰ ওলালে গৰু গাই কেন্দ্ৰিক গোটেই কথাবোৰ ৰাইজে ধৰিলে তেতিয়া তেওঁ ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে উচ্ছেদ কৰিছে গৰু মাংস আৰু গাহৰি মাংসলে নিব খুজিছে গৰু মাংস বিক্ৰী কৰা যিসকল ব্যৱসায়ী তেওঁলোকৰ ওপৰত অভিযান চলাইছে কিন্তু এটা সমীক্ষা ওলাইছে আপোনালোকে দেখিছে নাই জানো এইকেইদিন একেবাৰে ৰিসেন্টলি এটা ওলোৱা সমীক্ষাত কৈছে যে ভাৰতবৰ্ষ গৰু মাংস সাপ্লাইত পৃথিৱীৰ ভিতৰতে দ্বিতীয় আটাইতকৈ বেছি সাপ্লাই কৰা এখন ৰাজ্য এই লিখা আছে ইণ্ডিয়া বিকামছ সেকেন্ড লাৰ্জেষ্ট বিফ এক্সপোৰ্টাৰ 3.8 বিলিয়ন এটো মই তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ সংস্থা এটাই এইবোৰটো আৰু বিজেপি দলটোৱে গৰু মাংস সাপ্লাই কৰা যিসকল এক্সপোৰ্টাৰ তেওঁলোকৰ পৰা পইচা লৈছে এইটো কথা আমি কোৱা নাই এই যে মানে উচ্চতম ন্যায়ালয়ে এসবিআই গোটেইবোৰ দিবলৈ কৈছিলে ইলেক্ট্ৰল বন্ড কোৰপৰা লৈছে গৰু সাপ্লাই দিয়া ব্যৱসায়ীসকলৰ পৰা তেওঁলোকে টকা লৈছে তাৰ মানে কথাবোৰ স্পষ্ট ৰূপত ওলোৱাৰ পাছত বিভ্ৰান্ত কৰিবৰ কাৰণে এইবোৰ কাম আৰু তেওঁলোকে উচ্ছেদটো কৰিছিলে এবাৰ মানে ৰং নম্বৰ লাগি গ'ল খিলঞ্জীয়া মানুহৰ হাতত মানে মাটি উচ্ছেদ কৰিবলৈ আনকি একেবাৰে ৰুব পৰা কঠিয়াৰ ওপৰত বুলডেজাৰ চলাই দিছে এইটো জানো অসমীয়া মানুহৰ আবেগ নহয় কঠিয়া কৃষি নিৰ্ভৰ সংস্কৃতি আমাৰ বিহু সকলো কৃষিৰ লগত জড়িত তাৰমানে একেলগে এই যে কঠিয়াৰ ওপৰত বুলডেজাৰ চলোৱা কথাটোৱে অসমীয়া মানুহৰ আবেগ স্বাভিমানকো আক্ৰমণ কৰিছে আমাৰ কৃষ্টি সংস্কৃতি বিহুকো আক্ৰমণ কৰিছে আমাৰ অৰ্থনীতিৰ ভেটি তাকো আক্ৰমণ কৰিছে সিম্বলিক অৰ্থত অসমৰ মানুহৰ ভৱিষ্যত তেওঁলোকে উন্নতি হোৱাটো নিবিচাৰে আমদানিক মাতি দিব কিন্তু আমাৰ মানুহে কৃষি কৰি স্বাৱলম্বী হোৱাটো নিবিচাৰে গতিকে এই সকলো কথা আহি মই এটা কথা ক'ব খোজো যে মুখ্যমন্ত্ৰীয়ে যিটো তুলুঙা কথা কৈ আছে সকলো তদন্ত হ'ব লাগে গিৰ গাই এনেকৈ তেওঁলোকে গায়ৰ নামত অতদিনে কৰি থকা ৰাজনীতিক লৈ আমি ক'ব খোজো যে এই গায়ক লৈ তেওঁলোকে যিটো দুৰ্নীতি অনিয়ম আৰু কেলেংকাৰী কৰিলে ব্যাপক ধনৰ মানে তেওঁলোকে অনিয়ম কৰিছে ৰাজসাহায্য লৈছে নোপোৱা মানুহে এইবোৰৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু দুখীয়ে শাস্তি পাব লাগে